নিশ্চয়কৈ বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰি স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত এনেকুৱা বাক্যই এতিয়া প্ৰযোজ্য। সহযোগী সঞ্জীৱ আৰু মই এই মুহূৰ্তত গোৱালপাৰাৰ 200খন বিচনাযুক্ত শ্বহীদ নিদানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়ত আছোঁ আৰু দেখিবলৈ পোৱা গৈছে ৰাজ্যত এতিয়া গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে আৰু সমানে সমানে বেমাৰ আজাৰৰ সংখ্যাও বৃদ্ধি পাইছে। কিন্তু ইয়াৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে চৰকাৰী চিকিৎসালয়সমূহত এক অভাৱনীয় পৰিস্থিতি। সৰ্বসাধাৰণ ৰাইজে উপযুক্ত চিকিৎসা পাইছে নে নাই সেই সম্পৰ্কে আমি অনুমান ল'বলৈ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত আহিছোঁ আৰু সহযোগী সঞ্জীৱে দেখুৱাইছে যথেষ্ট ভিৰ। বাইদেউ কেতিয়া আহিছে আপুনি? মই 10টা মানতে আহিছোঁ নেকি। কেনেকুৱা ভিৰ পাইছে? এই বঢ়িয়া ভিৰ, বঢ়িয়া। কি ক'ম মানে লাইন ঠাইন নাই, মানুহ ইমান হৈছে, ঔষধৰ ইমান শ্ল' দি আছে। নিশ্চয়কৈ সহযোগী সঞ্জীৱে দেখুৱাইছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ। ছাৰ মই গোৱালপাৰাৰে হয়। ছাৰ মই ভাবোঁ এটা ছেপাৰেট লাইন থাকিব লাগে, যাতে মানে মানুহ মানে মেডিচিন লোৱাটো সুবিধা হয়। এইটো এটা বহুত মানে প্ৰব্লেম হৈ আছে। হয় ছাৰ, নিশ্চয়কৈ আমি দেখুৱাই যাম, কিন্তু দেখুৱাইছোঁ দীঘলীয়া শাৰীয়ে। আমি এই প্ৰতিবেদন আচলতে দিনৰ 12 বজাতে আচলতে প্ৰস্তুত কৰি আছোঁ আৰু সেই সময়তো যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। ৰাতিপুৱা 9 বজাৰ পৰাই এনে ভিৰ পৰিলক্ষিত হৈছে। সহযোগী সঞ্জীৱে দেখুৱাইছে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে যিমানে দম্ভলি নামৰ কিয় যে স্বাস্থ্য বিভাগৰ যথেষ্ট উন্নতি হৈছে, কিন্তু ইয়াৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত। মোৰ সৈতে কিছু লোক আছে বা যিসকল লোক উপস্থিত আছে তেওঁলোকৰ মই প্ৰতিক্ৰিয়া ল'ম। দাদা অকণমান যদি ইফালে আহে, কি ক'ব? ৰাতিপুৱাই আহিছিলে? মই ৰাতিপুৱা আহিছিলোঁ। মই এজন পেচেণ্ট লৈ পেলাই অলপ সময় লাগিলে পেচেণ্টজনৰ কিখিনি কৰিলোঁ, কিন্তু ইয়াত যিটো দালালৰ প্ৰভাৱ দেখিছোঁ, কাৰণ মোক চিনি পোৱা নাই যে মই এই বিভাগতে চাকৰি কৰিছিলোঁ। মোক ক'লে যে কিবা আছে, মানে কি আছে কচোন ক? চৰকাৰী চাকৰিয়াল আছিলে, স্বাস্থ্য বিভাগত আছিলে, নিশ্চয়কৈ এই হস্পিটেলত আহি লজ্জিত হৈছে। মোক ক'লে যে কি ঔষধ লাগে নেকি? মই ক'লে নহয়, মই কিবা কামত আহিছোঁ। ঔষধ লাগিলে আমাৰ ফাৰ্মাচী আছে। দালালৰ প্ৰয়োভৰ নিশ্চয় আপুনি লজ্জিত। সেই তাৰমানে ইয়াতে দালালে হস্পিটেলখন চলাই আছে। মোৰ বোধেৰে বেলেগে নহয়, ইয়াৰ এডমিনিষ্ট্ৰেটৰজন হৈছে দালাল, প্ৰশাসনিক দিশটো চব দালাল ইয়াতে। আৰু দালালবিলাকৰ মানে ইয়াতে এটা ডাঙৰ লোভী হৈ গৈছে। ইহঁতে এইটো কৰিয়ে পেলাই খায়। এই হস্পিটেলখনৰ যিটো দুখীয়া মানুহক শোষণ কৰিয়ে খায়, যিবিলাক আমাৰ মেঘালয়ৰ পৰা আহিছে। দুখীয়া মানুহ তেজ চুই খায়। দাদা কি ক'ব? অকণমান যদি ইফালে আহে, ৰাতিপুৱাই আপুনি আহিছিলে হস্পিটেলত, ৰাতিপুৱাৰ পৰাই যথেষ্ট ভিৰ, 8টা বজাৰ পৰাই ভিৰ। 8টাৰ পৰাই আপোনাৰ ভিৰ থাকে, প্ৰায় 1500 পেচেণ্ট আহে। এই বিভিন্ন ঠাইৰ পৰা, প্ৰায় আপোনাৰ মেঘালয়ৰ পৰা আহে, কিছু এই অঞ্চলৰ পৰা আহে। কিন্তু দেখা গৈছে যে এই আগৰ যি মন্ত্ৰী আছিলে আমাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল, তেওঁ থাকোঁতে গোৱালপাৰাৰ যিবিলাক ইৰিগেশ্যন সেইবিলাকতো ব্যৰ্থ, 70% নাই অকেজা। আকৌ সেই ব্যৰ্থ মন্ত্ৰীজনকে আকৌ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। আৰু এই স্বাস্থ্যমন্ত্ৰী থকাৰ পিছত দেখা গৈছে যে হস্পিটেলত ছুপাৰিণ্টেণ্ডেণ্ট নাই, এক্সিকিউটিভ অফিচাৰ নাই। ইমান এখন ডাঙৰ হস্পিটেল, এটা আপোনাৰ গলব্লাডাৰ অপাৰেশ্যন নকৰে, এটা এপেণ্ডিক্স অপাৰেশ্যন তেওঁলোকে নকৰে। 7জন কৰি চাৰ্জিকেল ডক্টৰ, এটা কোঠাত 3জন কৰি ডক্টৰ, 3জন কৰি ডাক্তৰ বহিছে। আৰু ইমান ভিৰত এই গৰমত এই ডাক্তৰবিলাকে কেনেকৈ সুস্থভাৱে পৰীক্ষা কৰিব, তাৰ কোনো ব্যৱস্থা তেওঁলোকে কৰা নাই। এনেকি আপোনাৰ ছ'ন'গ্ৰাফি মেচিন এটা নাই। এই ইমান ডাঙৰ এটা হস্পিটেলত এটা ছ'ন'গ্ৰাফি মেচিন নাই, তাৰ বাহিৰত যায় 1100-1200 টকাত আপোনাৰ হেৰি কৰিব পাৰিছে। ইমান এটা পেচেণ্ট আপোনাৰ ৰোগীৰ অভিভাৱকসকলে এজন ৱাৰ্ড বয় বিচাৰি পোৱা নাই, ঠেলি লৈ যায়। নাই, ৱাৰ্ড বয় নাই। আপোনাৰ ৱাৰ্ড বয় কিছুমান ছুপাৰিণ্টেণ্ডেণ্টৰ আগৰ ছুপাৰিণ্টেণ্ডে 4জন ফৰ্থ গেট ৰাখি দিছিল ৰুমত। কেনেকৈ 4জন ফৰ্থ গেট তেওঁ ৰাখে? আপোনাৰ যিটো আইচু চৰম অৰাজকতাৰ মাজত চলিছে, অফিচাৰ নাই, ছুপাৰিণ্টেণ্ডেণ্ট নাই, মানে অৰাজকতা চলি আছে, দালাল ৰাজে চলি আছে। কোনোবাই 2-এটা পুলিচে কেতিয়াবা যদি ধৰেও এওঁলোকে এজাহান নেদে। গতিকে অৰাজকতা সৃষ্টি কৰিছে, যাৰ ফলত সাধাৰণ মানুহবিলাকে হাৰাশাস্তি হৈছে। আজি কেইবাবাৰ ঘূৰিব লগা হৈছে, লাষ্টত যাই আপোনাৰ নাৰ্ছিঙত যাব লগা হৈছে, আৰু এই দালালৰ জৰিয়তে হয়তো হয় ফাৰ্মাচীত যাই ঔষধ ল'ব লগা হৈছে। আপুনি দেখিছে অফিচত ফাৰ্মাচিষ্ট কম আছে। এই লাইন এতিয়া লোৱাতে 2 ঘণ্টা ঔষধ লোৱাতে লাগব, আপোনাৰ শ্লিপ এখন লগাতে 1 ঘণ্টা লাগব, ডাক্তৰৰ যাতে 1 ঘণ্টা লাগব। আজি কোনো এই অৱস্থা সৃষ্টি হৈছে। নিশ্চয়কৈ আচলতে দেখিবলৈ পোৱা গৈছে ৰাইজৰ অভিযোগ, আমাৰ অভিযোগ নহয়, ৰাইজৰ অভিযোগ যে এই যি শ্বহীদ নিদানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় আছে,
গোৱালপাৰা 2খন বিচনাযুক্ত অসামৰিক চিকিৎসালয় আৰু এই অসামৰিক চিকিৎসালয় আচলতে এক প্ৰকাৰ চিকিৎসালয়ত এক প্ৰকাৰ অৰাজকতাই বিৰাজ কৰিছে। এই মুহূৰ্তত আমি দেখুৱাই আছোঁ গোৱালপাৰা চিভিল হস্পিটেলৰ পৰিৱেশ। আৰু মই আগতে উল্লেখ কৰিছোঁ যে এতিয়া যিহেতু গৰমৰ দিন, গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগে লগে আচলতে বেমাৰ আজাৰৰ প্ৰাদুৰ্ভাৱো বৃদ্ধি পাইছে। ডেংগি, মেলেৰিয়া বা জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা দিছে। আৰু এনে সময়ত আচলতে দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ চিভিল হস্পিটেলত এক অভাৱনীয় পৰিস্থিতি। ৰোগীয়ে আচলতে চিকিৎসাৰ অভাৱত তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছে।